हेलो गाइज गुड मर्निंग आज हल 12 तारिख तो आज आम ट्रिपर सेकेंड दिन ভাল লাগা আছে नाइस तो बाहिरत रातिपुवा टाइमत बहुत साफा आছিলে কিন্তু এতিয়া আকৌ কুঁৱলী আহি গ'ল তো আজি ট্ৰিপটো আৰম্ভ হ'ব ইয়াৰ হোটেলৰ মানে কি হোমষ্টেৰ পৰাই এতিয়া আমি ওলাই যাম মল ৰোডৰ পৰা অকণমান আশে পাশে যি আছে পিছ পগতা ওটা যি আছে সেইখিনি অকণমান চাই কিনে তাৰপিছত আমি এইটো সাইডে যাব লাগিব এইটো সাইডে বহুতো চাব লগা ঠাই আছে তো এইটো ব্লগত গোটেইখিনি কভাৰ কৰিব চেষ্টা কৰিম তো চাই থাকক গোটেইখিনি আমি ৰেডি হৈ ললো গোটেইকেইজন তো আপোনালোক দেখাই আছো ক'ত ক'ত যাম আজি ৰোড গৈ থাকোঁতে ৰাস্তাতে এইটো দাৰ্জিলিং ষ্টেচন মানে টয় ট্ৰেইনৰ ষ্টেচন আৰু এইটোৱে হৈছে ভাৰতৰ সৰ্বোচ্চ ৰেলৱে ষ্টেচন মানে ভাৰতৰ ভিতৰত সবতকৈ ওখ ঠাইত ৰেলৱে ষ্টেচন যদি আছে এইটোৱে আৰু এইফালে দেখা পাইছে আপোনালোকে টয় ট্ৰেইনত মানে যি টয় ট্ৰেইন চলে এই ষ্ট্ৰীম ইঞ্জিন আৰু ডিজেল ইঞ্জিন দুইটা চলে ইয়াতে বৰ্তমান ষ্ট্ৰীম ইঞ্জিনৰ ইয়াতে ষ্টেচন এইটো তো আমাৰ ফাৰ্ষ্ট ভিজিট হৈছে আজি যিটো মানে 12 তাৰিখৰ ভিজিট পিছ পগোডা তো অলপমান দূৰতে গাড়ী থৈ আহিব লগা হৈছে মানে টুৰিষ্ট টাইমটো এইখিনি তো এতিয়া বহুত জামৰ কাৰণে বহুত আগতে গাড়ী থ'ব লগা হৈছে তো এতিয়া আহি পালোঁ পিছ পগোডা বলক বেছি দেৰি নকৰোঁ ভিতৰলৈ যাওঁ আৰু যাব লগা আছে ঠাই বলক ওচৰে পাজৰে বহাৰ সুবিধা ধুনীয়া দিছে পুৰা পাৰ্কৰ নিচিনা ধুনীয়া বনাই দিছে জাপানিজ টেম্পল এইটো জাপানিজ সকলৰ মন্দিৰ তো এইটো এটা আছে তো আহি পালোঁ পিছ পগোডা এইটো দাৰ্জিলিং আহিলে এইটো মিছ নকৰিব আপোনালোকে আহি ভাল পাব মন চন পুৰা ভাল লাগি যায় ইয়াতে আহিলে ধুনীয়া জেগা মনষ্টিটোৰ চাৰু চাইডটো দেখাই দিওঁ আপোনাৰ চাৰু চাইডে এনেকুৱা ৰাউণ্ড আৰু মাজত বুদ্ধদেৱৰ এইটো মূৰ্তিটো আছে সেইটো দেখায় এইটো চাৰু চাইডটো চাওক কি এটা সুন্দৰ পৰিৱেশ সাইডৰ নাজাৰাটো দেখাই দিওঁ আপোনালোকক চাই লওক গতিকে কোনো পধ্যে মিছ নকৰিব পিছ পগোডা তো আমি এতিয়া পিছ পগোডাৰ পৰা ডাইৰেক্ট আহি গ'লোঁ বাটেশ্বৰী লুপত আৰু বাটেশ্বৰী লুপত সোমোৱাৰ আগে আমি অকণমান যিহেতু ভোক লাগি আছিলে চাহ কফি ৰোল এইবিলাক খাই ল'লোঁ তো এতিয়া আমি আহি পালোঁ বাটাচিয়া লুপ তো পাৰ পাৰ্চন 50 টকাকৈ লৈ বোলে তো টিকেট কাটি সোনকালে চাই লওঁ এইখিনি আহোঁতে বহুত টাইম লাগি গ'ল আজি বহুত মানুহ হৈছে এইবাৰ চাগে মানে যোৱাবাৰ ইমান মানুহ আহিব পৰা নাছিলে কাৰণ ইয়াতে ফ্লাড হৈ কিনে বহুতো ক্ষতি কৰিছিলে তো ইয়াতে 50 টকাকৈ লৈ টিকেট আমাৰ টিকেট লোৱা হৈ গ'ল তেতিয়া আমি ভিতৰত যাওঁ এইটো এণ্ট্ৰি গেট তো বহু অপেক্ষাৰ মূৰত আহি পালোঁ বাটাচিয়া লুপ
বহু অপেক্ষাৰ অন্তত এই ভিউটো পাম বুলি ভবা নাছিলোঁ, তো পাই গ'লোঁ, লাগ ভাল। তো সেই গতিকে আপোনালোককো দেখা পাৰিছোঁ টয় ট্ৰেইনত দুয়োখন টয় ট্ৰেইন একেলগে আহি পাইছে। এইখন এখন বাটাচিয়া লুপত আহিলে আপোনালোকে যিমান পাৰে এই চিনটো কেতিয়াও মিছ নকৰিব। অকণমান ৰখি দিব, নিশ্চয় পাব আপোনালোকেও। তো এতিয়া ট্ৰেইন যাব ৰেডি হৈছে, তো যোৱা চিনটোও দেখাইছোঁ আপোনালোকে চাওক। এয়া ইংৰাজৰ দিনৰে ইঞ্জিন। ৱাও 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 ৱাও। This is called Batasya Loop. আৰু এখন আহি আছে, সেইখন ষ্টাৰ্ট দিয়া নাই, এখন ৰখি আছে, অলপ দেৰিকৈ তেওঁলোকে এৰিব। তো চাই কেনেকুৱা পালে বাটাচিয়া লুপ কমেণ্টত জনাব। বহুত হাল্লা হৈ আছে, বহুত চাগে আৱাজটো ভালকৈ অহা নাই। তো যিমান পাৰোঁ দেখালোঁ বাটাচিয়া লুপটো আপোনালোকক। তো নেক্সট টাইম আহিলে আপোনালোকে এই চিনটো কেতিয়াও মিছ নকৰিব। বাটাচিয়া লুপত আহি যদি আপোনালোকে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ফটো উঠিব খোজে, ইয়াতে ড্ৰেছ পিন্ধি ফটো উঠিব পাৰে। মাষ্ট বি ভিজিট কৰিব এবাৰ, নহ'লে বহুত মিছ কৰিব দাৰ্জিলিঙৰ ভিউ। চাওক কি সুন্দৰ এৰিয়া, কি ধুনীয়া এৰিয়া। এতিয়া কুঁৱলী আহি আছে চাৰু চাইডৰ পৰা, তো আমি সোনকালে যাব লাগে। আৰু মানে এতিয়ালৈকে ভাত খোৱা নাই। আৰু বাটাচিয়া লুপত যদি আপোনালোকে বাইক লৈ আহে তেতিয়াহ'লে এতিয়া পাৰ্কিঙৰ খুবেই প্ৰব্লেম। তো পাৰ্কিঙৰ কাৰণে বহুত টেনশ্যন ল'ব লগা হ'ব পাৰে। আৰু ভাতৰ কাৰণে আমি যিহেতু আজি দুৰ্গা পূজাৰ মানে অহাকালি ভাচনি, আজি ইয়াতে কিবা ভাই ফটা নেকি আছে, তো ইয়াতে ৰেষ্টুৰেণ্টবিলাক প্ৰায় বন্ধ। আৰু যি এখন দুখন আছে বহুত ভিৰ আৰু দাম যথেষ্ট দাম। কিন্তু ইয়াতে গুৱাহাটীত যদি আমাৰ 120 টকাত আমাৰ মাংস ভাত পাই যায়, ইয়াতে 250 টকা লাগিব, 200 টকা লাগিব, মিনিমাম 200 টকা। আৰু ইয়াতে মানে খানাৰ কোৱালিটি মই ভাবোঁ, আৰু যদি গুৱাহাটীৰ পৰা আহিছে আপোনালোকে, ইয়াতে খানা কোৱালিটি ইমান এটা ভাল নাপাব। ইয়াতে বেংগলী হোটেল এখন আছে, চাই আহিছোঁ। তো গতিকে আমি তাতে লাষ্ট ট্ৰাই কৰিম, মানে খাম। তো অলপ শুনিছোঁ তাতে অলপ ভাল বনাই বুলি, যিহেতু বেংগলী হোটেল বুলি শুনা পাইছোঁ। তো ইফালে আছে বাটাচিয়া লুপৰ ওচৰতে আপোনাৰ অকণমান আগত এটা বেংগলী বুলি লিখা আছে, বাঙালী থালি, তো তাতে খাব পাৰে। তো এতিয়া আৰু বেছি দেৰি নকৰোঁ, বাটাচিয়া লুপ আপোনালোকক দেখালোঁ। তো এতিয়া অকণমান গৈ কিনে খাওঁ, আৰু গাড়ীকেইখন অকণমান ৰিক্সত থৈ আহিছোঁ, চাওঁ বেছি দেৰি নকৰোঁ, ফাইন চাইন কাটিলে দিগদাৰ হৈ যাব পাৰে। আৰু এই যে বেপাৰীটো দেখা পাইছে, এই বেপাৰীটো অকণমান মুড়ি দিয়ে, খুব বেছি এইখিনি। আমাৰ ইয়াতে থাকে 15-20 টকাৰ, ইয়াতে 50 টকা লাগে। ইয়াতে এইবিলাক খাব আহিলে কিন্তু একদম সাৱধান, 50 টকা চাগে খুব বেছিতকৈ বেছি দুজনে খাব পাৰিব। এটা ভয়ংকৰ দাম লগা বস্তুবিলাকৰ। চয়াবিন, আলু আৰু এইটো লাও, কণী দুটা। ঠিক আছে, এইফালে এইটো হ'ল ভেজ থালি, আৰু এইফালে কণী ল'ম, নহ'লে বা মাছ, যি নহওক ভাত এসাঁজ খাই লওঁ, তেতিয়াহে শান্তি পৰিব। এতিয়া দিনত আপোনালোকক বাটাচিয়া লুপ আৰু কি দেখালোঁ, পিচ পাগোডা দেখালোঁ। তো বেছি ঘূৰা নহ'ল আৰু। তো এতিয়া গধূলিকৈ ওলাই আহিছোঁ মল ৰোডৰ ফালে। তো এতিয়া আপোনালোকক দেখাই দিওঁ এবাৰ ইয়াৰে হিমালয়ান দাৰ্জিলিং হিমালয়ান ৰেলৱে। এই চাওক ক্লক টাৱাৰ, আই লাভ DHR। তো ইয়াতে ৰাতিপুৱা আমি ফটো চটো উঠি গৈছোঁ। তো এতিয়া আৰু বেছি নৰখোঁ, যিহেতু অলপ মল ৰোডত আমি বজাৰ কৰিম বুলি ভাবিছোঁ। তো মল ৰোডলৈকে গৈ থাকোঁ। ইফালে মানে এই চাইডে আপোনাৰ মল ৰোড আছে, আৰু আমি এই চাইডৰ হোটেল লৈছিলোঁ, তাৰ পৰা আহি আছোঁ। এতিয়া মানে ঘুম মনিষ্ট্ৰীৰ ফালে আমি হোটেল লৈছিলোঁ। তো এতিয়া যাম আমি এইফালে। তো আমি অলপমান পকৰি চকৰি খাম বুলি ভাবিছোঁ, অকণমান খাই লওঁ, মানে সৰু সুৰাকৈ চাহ নাস্তা অলপ কৰি লওঁ, মই অলপ চাহ খাই লওঁ। তো ইয়াতে চাহ পানী খাই আমি জাষ্ট বাহিৰ ওলালোঁ।
গুৱাহাটীত আৰু লগ পালোঁ 4টা। চব আমি আহিছিলোঁ 6জন, এতিয়া 8জন হ'ল। হিমাংশু ক'ত গ'ল? ইয়াতে চাহৰ ভেৰাইটি, দাৰ্জিলিঙৰ A to Z চাহ ইয়াতে পাব। তো আপোনালোকে যদি খানাৰ কাৰণে অলপ টেনশ্যন ল'ব লগা হয়, তেতিয়াহে বিচাৰি পাইছোঁ। ইফালে বাঙালী হোটেল আছে, সলনা বাঙালী হোটেল। তো ইয়াতে আপোনালোকে ৰাতিৰ কেনে ইয়াতে খাব পাৰে। মল ৰোডত একদম ওচৰতে আছে আৰু গোটেই শ্বপিং টপিং কৰিব পৰা গোটেইখিনি সুবিধা আছে ইয়াতে। তো ইয়াতে প্ৰথমবাৰ আহিছোঁ, খুবেই ভাল লাগিছে। গোটেইকেইটা ফ্ৰেণ্ড ইফালে ইয়াতে আপোনালোকে যিমান বস্তু লাগে, যি বজাৰ কৰিব লগা থাকে, ইয়াৰ পৰা কৰি ল'ব। ইয়াৰ বাহিৰত কিছুমান সৰু সুৰা দোকান আছে, সেইবোৰত অকণমান আপোনালোকে দামটো বেছি পাব। যিমান পাৰে ইয়াতে আপোনালোকে বজাৰ কৰাৰ চেষ্টা কৰিব। তো মল ৰোডত আহিলে আপোনালোকে এইখন ৰেষ্টুৰেণ্টত ভিজিট নকৰাকৈ নাযাব। আমি বাৰু ভিজিট কৰা নাই, কিন্তু এইটো সকলোতকৈ চাগে পুৰণা। মই ইমান ভাল 1885 চনৰ পৰাই চলি আছে। তো ইয়াতে আপোনালোকে চাহ কফি গোটেইখিনি পাব, বেকাৰী আইটেম। তো শুনিছোঁ ইয়াতে বহুত ফেমাছ এইখন। তো মাছ বি এবাৰ আপোনালোকে ভিজিট কৰি ল'ব। এতিয়া খোৱাৰ কাৰণে মানুহৰ লাইন চাওক এখন ৰেষ্টুৰেণ্টত। ডমিন'জ, KFC গোটেইখিনি ইয়াতে পাব এই ৰাস্তাটোতে। তো দাৰ্জিলিঙত বেলেগত চাই লাভ নাই, মল ৰোডত ইয়াতে আহি যাব, গোটেইখিনি পাই যাব। দাৰ্জিলিঙত টি লাগে, ডেক'ৰেটেড বস্তু লাগে, কাপোৰ লাগে, গোটেই পাই যাব। তো আপোনালোকক মল ৰোডৰ কিছুমান দোকান, মানে ডেক'ৰেটিভ বস্তু, খোৱা বস্তু, অকণমান মল ৰোডটো থুলমূলকৈ আপোনাৰ চাই লওক কিমান ধুনীয়া। দাৰ্জিলিঙত আহি আপোনালোকে যদি এইটো লোকেশ্যনত অহা নাই, তেতিয়াহ'লে বহুত মিছ কৰিব। চাওক, আপোনালোকে প্ৰায়বোৰ ইউটিউব চেনেলত চাগে এই জেগাটো দেখা পায়ে। তো দিনত আৰু কভাৰ কৰিব নোৱাৰিম, কাৰণ কালি আমি লিপচা জেগাত যাম বুলি ভাবিছোঁ। লিপচা জেগাৰ পৰা এনেকুৱা মিৰিক হয়, চাওঁ কিমানখিনি জেগা কভাৰ কৰিব পাৰোঁ। তো সিফালে যিমান পাৰোঁ সিফালে কালি নতুন এটা ব্লগত দেখাম। যি কি নহওক খেলাখন দেখিব। তো ঘূৰিলোঁ ফুৰিলোঁ, বহুতো ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ, যিমানখিনি পাৰোঁ দেখালোঁ। তাৰে মাজত যদি কিবা ৰৈ গৈছে বেয়া নাপাব। সঁচাকৈ ধুনীয়া জেগা, কিন্তু এদিনীয়া মানুহ অকণমান চাগে চিনি নাপাব। অকণমান মেপ চাই ওচৰে পাঁজৰে মানুহক সুধিব, তাতে লোকেল টেক্সিৱালাবিলাককো সুধিব, তেওঁলোকে ভালকৈ কৈ দিব। তেতিয়াহে আপোনালোকে দাৰ্জিলিংখন ভালকৈ এক্সপ্ল'ৰ কৰিব পাৰিব। চাওক ক্লক টাৱাৰ, কোৱালিটি নেদেখা হৈ আছে। তো আপোনালোকে যদি হোটেল চোটেল বিচাৰে, তেতিয়াহ'লে পাৰিলে মল ৰোডতে লোৱাৰ চেষ্টা কৰিব। নহ'লে অকণমান বাহিৰত ল'লে কি হয়, হোটেলৰ পৰা এই জেগাত আহোঁতে অকণমান প্ৰব্লেম পাব পাৰে। যিমান পাৰে মল ৰোডত লোৱাৰে চেষ্টা কৰিব। বজাৰৰ ওচৰত পাই যাব, গোটেইখিনি ওচৰত পাই যাব, খোৱা বোৱাৰ পৰা আদি কৰি গোটেইখিনি। আমাৰ অকণমান অসুবিধা হৈছে অকণমান আউটছাইডত। আপোনালোকৰ এটা ইউনিক বস্তু দেখাই আছোঁ। এইটো কি আইচক্ৰীম আছিল? এইটো কি আইচক্ৰীম আছিল? তুৰ্কী আইচক্ৰীম, তুৰ্কী আইচক্ৰীম ইয়াতে।
ফুচকা টুটকি আইচক্ৰীম গোটেইখিনি পাব ইয়াতে বিশেষকৈ এইটো টাইমত আহিলে খুব ভাল লাগে দে দুৰ্গা পূজাত যিহেতু আজি দশেৰা দিনত প্ৰায় বন্ধই আছিল ইয়াৰে দোকান পোহৰ কিন্তু গধূলি টাইমত আহি ইয়াতে বহুতখিনি ভাল লাগিলে চব খোলা আছে তো আমাৰ মল ৰোডৰ গোটেইখিনি চোৱা হ'ল তো এতিয়া যোৱাৰ আগে আগে অকণমান বিৰিয়ানী পেকিং লৈ লওঁ যিহেতু যোৱাকালি খানা অলপ বেয়া পালোঁ বাহিৰৰ পৰা আজি লৈ যাওঁ তো এতিয়া হোটেলত যাই বিৰিয়ানী খাই শুই থাকিম আৰু আপোনালোকে দাৰ্জিলিঙত আহোঁতে এতিয়া টয় ট্ৰেইনতো আপোনালোকে লাঞ্চ ডিনাৰ কৰিব পাৰে আপোনালোকে ট্ৰাই কৰি চাব পাৰে তো আজিলৈ এৰিছোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব ভাল পালে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত আৰু এটা ব্লগত লগ পাই আছোঁ লিপছা জগতত